নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বহুত মোৰ ভিডিঅ' এটা দিবলৈ লৈছোঁ দেই। আৰু সেইদিনাখন যিহেতু ভিডিঅ' এটা দিয়ে থৈছিলোঁ যে আমাৰ নতুন মোবাইল দিছে অফিচৰ ফালৰ পৰা, মানে যিসকল আমাৰ কৰ্মী বান্ধৱীসকল আছে তেওঁলোকে নিশ্চয় পাইছে ফোন। আৰু আজি মানে ফোনটো আনি থৈ দিয়াই আছে, আনবক্সিং কৰাই নাই। ভাবিলোঁ যে আপোনালোকৰ সন্মুখতে আনবক্সিং কৰোঁ আৰু দেখাওঁ আপোনালোককো ফোনটোনো কেনেকুৱা, আৰু তেন্তে আনবক্সিং কৰোঁ আহক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিব দেই। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ' হ'ব এনেদৰে আপোনালোকৰ মাজলৈ মানে দি থাকিব পাৰোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিব। এইটো ফোনটো দেখাইছোঁ আপোনালোকক, লাভা Z35 আৰু আনবক্সিং কৰোঁ দেই। এইটো চৰি কালাৰটো এইটো 4GB ৰেম আছে। আৰু এইটো ফোনত মানে আমি অকল আমাৰ পচন্দেকাৰ যিবোৰ কাম আমি সেইবোৰহে কৰিব পাৰিম, মানে বাকী একো নচলে ইয়াত। আৰু ইয়াত ছিষ্টেম সকলোবোৰ আপডেট হৈ আছে, আমি একো কাম ইয়াত অন্য কাম ইয়াত কৰিব নোৱাৰোঁ। আমাৰ চেণ্টাৰৰ যিবোৰ কাম পচন্দেকাৰ আমি সেইখিনিহে এইটো মোবাইলত কৰিব পাৰিম। আৰু এইটো আজি আনবক্সিং কৰিলোঁ, তেন্তে চলাই চাব লাগিব কেনেকুৱানো হয় ফোনটো। ভালেই হ'ব চাগে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, আপোনালোককো দেখালোঁ নতুন ফোন, আৰু কেনেকুৱা পালে জনাব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।